নমস্কাৰ ছাত্ৰছাত্ৰীসকল তোমালোকক মোৰ এটা পুনৰবাৰ এডুকেশ্যন চেনেলটোলৈ মই স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ লগত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ অসমীয়া পাঠ্যপুথিখনৰ 5 নম্বৰ 11 ব্ৰহ্মপুত্ৰটোৰ যেটো ব্ৰহ্মপুত্ৰ নামৰ তোমালোকৰ পাঠ আছে এই পাঠটোৰ সমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম তোমালোকৰ লগত আমি এটা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ প্ৰথম তোমালোকক ইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা প্ৰশ্ন দিছে আৰু ইফালে তলত দিছে আৰু তোমালোক এইফালে কৈছে কি শব্দ সম্ভাৰ আৰু অভিধান চাই এইগিটাৰ অৰ্থগীতা তোমালোক লিখিব কৈছে অৰ্থগীতা তোমালোক শব্দ সম্ভাৰ অভিধান চাব নালাগে মই তোমালোকক উলিয়াই দিছো তোমালোক তাৰ পৰা লিখিলে হ'ব এতিয়া প্ৰশ্নগিটা এইগিটাৰ প্ৰশ্নৰ উত্তৰ আমি প্ৰথমতে আলোচনা কৰো যে প্ৰথম প্ৰশ্নটো তোমালোকক কি দিছে প্ৰথম প্ৰশ্নটো অসমৰ প্ৰধান নদীখনৰ নাম কি উত্তৰটো হ'ব কি অসমৰ প্ৰধান নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদীখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ দ্বিতীয়তে দিছে খ নম্বৰ তোমালোকক এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীখনক নদ বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে খ নম্বৰৰ প্ৰশ্নটো হ'ব অসমত ব্ৰহ্মপুত্ৰ নদীক আন কি নামেৰে জানো অসমত ব্ৰহ্মপুত্ৰ নদীক লুইত নামেৰে জানো আমি অসমক ব্ৰহ্মপুত্ৰ লুইত নামেৰে জানো 9 নম্বৰ দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি উত্তৰটো হ'ব তোমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হ'ল মাজুলী ব্ৰহ্মপুত্ৰ প্ৰথম চৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি পোৱা যায় উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ কাছ শিশু আদি পোৱা যায় তাৰপিছত তোমালোকৰ দ্বিতীয় চটো হ'ব কি ব্ৰহ্মপুত্ৰ পানী কেতিয়া উফন্দি উঠে উত্তৰটো হ'ব বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ পানীভাগ উফন্দি উঠে সো নেক্সট তোমালোকৰ 2 নম্বৰ গিটা এটা 1 নম্বৰ গিটা মই সহজতে কৈ দিছো তোমালোকে ভিডিওটো স্কিপ কৰি চাই লবা নহলে ভিডিওটো দীঘলীয়া হয় তাৰপিছত নেক্সট 2 নম্বৰ গিটা হ'ব 2 নম্বৰৰ তোমালোক প্ৰথম প্ৰশ্নটো কৰিছে কি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম লিখা ব্ৰহ্মপুত্ৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰৰ নাম হ'ল সোৱণশিৰি কপিলি দিচাং দিখৌ দিহিং দিবং ভগদৈ ধনশিৰি ভৰলী তাৰপিছত পগলাদিয়া মানা আদি খ নম্বৰ প্ৰশ্নটো কৰিছে তোমালোক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম তিনিখন লিখিব দিছে তোমালোকক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম হ'ল গুৱাহাটী তেজপুৰ আৰু ধুবুৰী গুৱাহাটী তেজপুৰ আৰু ধুবুৰী আৰু আছে কিন্তু তিনিখন লিখিব দিছে আমি তিনিখনে লিখিছো গ নম্বৰৰ যেটো তোমালোকক প্ৰশ্ন দিছে প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা নিশ্চয় তোমালোকে ইয়াৰে জানা ইয়াৰে উত্তৰটো হ'ব তোমালোকৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম হ'ল শৰাইঘাট দলং কলিয়া ভমৰা দলং আৰু নৰনাৰায়ণ সেতু এইটা তোমাৰ 2 নম্বৰৰ কিটা এইটা আছিল তোমালোকৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ তোমালোকে এটা প্ৰশ্নৰ উত্তৰ কৰিব দিছিল মই কৰি দিল উত্তৰ কিটা ইয়াৰ পিছত আহিল শব্দৰ অৰ্থ ইয়াৰ পিছত আহিল তোমালোকৰ এইটা শব্দৰ অৰ্থ কিটা লিখিব দিছে শব্দ সম্ভাৰ আৰু অভিধান চাই তোমালোকে চাব নালাগে মই লিখি দিছো তোমালোকে টেনচন নকৰিবা ইফালে মই তোমালোক কৰি দিছো প্ৰথমটো আছে ধাৰাসাৰ সংস্কৃতি পৰিবহন নদীমাতৃক সভ্যতা তাৰপিছত জীৱিকা তাৰপিছত অন্যতম উফন্দি গটেকিটা মই কৰি দিছো এইটা হল ধাৰাসাৰ মানে হল নেৰানেপেৰা বা একেৰাহেও লিখিব পাৰা মই এটা লিখি দিছো নেৰানেপেৰা পৰিবহন কঢ়িওৱা নদীমাতৃক নৈৰ পানীৰ দ্বাৰা উৰ্বৰা বা হাৰুৱা হোৱা সভ্যতা সভ্য লোকৰ আচৰণ সংস্কৃতি ৰীতি-নীতি উৎসৱ অনুষ্ঠান জীৱিকা জীৱন ধাৰণৰ উপায় অন্যতম বহুতৰ ভিতৰতে বিশেষ এজন ইটো নহয় বিশেষ এজন উফন্দি মানে হল উখহি বা ফুলি উঠা ফুলি লিখিলেও হ'ব তাৰ পিছত তোমালোকক নেক্সট কি দিছে যে এইগিটা তোমালোকৰ ইম্পৰ্টেন্ট হয় এইখিনি লৈকে ইয়াৰে পিছত যদিও বেছি ইম্পৰ্টেন্ট নহয় কিন্তু তোমালোক পিছত মানে এইখিনি লাগিব কি লাগিব মই তোমালোকক বুজাই দিছো কিতাপখনতে বুজাই দিছো লিখি নহয় তোমালোকে চাই লোৱা ইয়াৰে পিছত তোমালোক যুক্তাক্ষৰ কিটা দিয়া আছে এই যুক্তাক্ষৰ কিটা তোমালোকে নিজে চাই লবা ধুনিয়াকৈ আৰু যুক্তাক্ষৰ কিটা চালে তোমালোকৰ পঢ়াত সুবিধা হয় আৰু যুক্তাক্ষৰ কিটা জনাটো অত্যন্ত দৰকাৰী হয়
তাৰপিছত যুক্তাক্ষৰ গঠন কৰিব দিছে, যুক্তাক্ষৰ ভাঙিব দিছে, শেষৰ পিনেও তোমালোকক কৈছে এইফালেও যুক্তাক্ষৰকেইটা গঠন কৰিব দিছে। তোমালোকে এইকেইটা নিজে কৰিবা, কৰি দিয়া আছে যদিও তোমালোকে নিজে কৰিবা আৰু একোটাকৈ শব্দ লিখিবা, একোটাকৈ প্ৰতিটোৰে কি কৰিবা শব্দ লিখিবা। যুক্তাক্ষৰকেইটা ভাঙি পেলাই একোটাকৈ প্ৰত্যেকৰে শব্দ লিখিবা আৰু নোৱাৰিলে তোমালোকে কমেণ্ট কৰি জনাবা, মই কৰি দিম। তাৰপিছত নেক্সট আছে কি চাওঁ, তাৰপিছত ইয়াতে তোমালোক যুক্তাক্ষৰকেইটা ইয়াতে ভাঙিব কৈছে, ইয়াতো তোমালোক যুক্তাক্ষৰকেইটা ভাঙিব কৈছে, মই কৰি দিছোঁ এইকেইটা। প্ৰথমটো হ'ব তোমালোকৰ হ যোগ ম, দ্বিতীয়টো হ'ব তোমালোকৰ, তৃতীয়টো হ'ব তোমালোকৰ ক যোগ তিনিটা, ক যোগ তিনিটা। তাৰপিছত তোমালোকৰ এইটো হ'ব তিনিটা হ যোগ তিনিটা থ, এইটো হ'ব তোমালোকৰ তিনিটা ন যোগ তিনিটা ত যোগ ৰ, তিনিটা নয় তন্ত্ৰ। এইটো তাৰপিছত হ'ব তোমালোকৰ তিনিটা হ যোগ ক যোগ ৰি, অৰ্থাৎ এডাল ৰি। নেক্সট তোমালোকৰ আছে কি এইখিনি তোমালোক পাঠটোৰ শেষৰ পিনে দিছে যদিও এইখিনি ইম্পৰ্টেণ্ট বস্তু তোমালোকৰ পিছত লাগিব, তাৰমানে ইয়াৰে পিছৰ পৰা তোমালোকক এইখিনি লাগিব। কি লাগিব যে এইখিনি হ'ল কি ৰচনা এখন লিখিবলৈ হ'লে আমাক ৰচনাখনত কি লিখিব লাগে, এইটো অত্যন্ত প্ৰয়োজনীয় বস্তু। তোমালোকৰ ইয়াৰে পিছৰ পৰ্যায়ৰ পৰা তোমালোকৰ এইখন লাগিব যে ৰচনাত আমি আৰম্ভণি লিখিব লাগে, ৰচনাত আমি বিৱৰণ লিখিব লাগে, ৰচনাত আমি উপকাৰিতা লিখিব লাগে, অৰ্থাৎ ভাল গুণ লিখিব লাগে, আৰু অপকাৰিতা অৰ্থাৎ বেয়া গুণ লিখিব লাগে। পিছত আৰু সামৰণি সমাপ্তিকৰণটো আমি লিখিব লাগে, অৰ্থাৎ আমি 5টা বস্তু ৰচনাখনত লিখিব লাগে, মুঠতে 5টা বস্তু লিখিব লাগে। তাৰপিছত তোমালোকক ইয়াতে এটা গৰুৰ বিষয়ে তোমালোকক দিছে আৰু এইখিনি তোমালোকক ৰচনা আকাৰত লিখিব দিছে, অৰ্থাৎ আৰম্ভণি কৰি লিখিব দিছে, বিৱৰণ, উপকাৰিতা, অপকাৰিতা, সামৰণি আদি তোমালোকক ইয়াতে লিখিবলৈ কোৱা হৈছে। তোমালোকে লিখিবা, নোৱাৰিলে কমেণ্ট কৰি জনাবা, মই নিশ্চয় তোমালোকক কৰি দিম। তাৰপিছত নেক্সট তোমালোকৰ ইফালে দিছে কি যে ইয়াতে কেইটামান শব্দ দিয়া আছে আৰু শব্দকেইটা কোনটো ক'ত হয় বহুৱাব দিছে ধুনীয়াকৈ, কাৰ লগত জড়িত কোনটো সেইটো হ'ব দিছে। যে মই কৰিয়ে দিছোঁ, কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে, কোনোবা যদি পানীত ডুবিলে উদ্ধাৰ কৰে সেইটো কি বুলি কোৱা হ'ব, ইয়াৰে ভিতৰত থকা ডুবাৰু বুলি কোৱা হ'ব। ইয়াতে দিছে নাৱৰীয়া, আৰক্ষী, ডুবাৰু, অগ্নি নিৰ্বাপক বাহিনী, তাৰপিছত ডাক্তৰ। এতিয়া জুই লাগিলে নুমুৱাত সহায় কৰে অগ্নি নিৰ্বাপক বাহিনী, অৰ্থাৎ এইখন এখন গাড়ীৰ নাম। তাৰপিছত নদী ইপাৰ সিপাৰ কৰোৱা মানুহজনক কি বুলি কোৱা হয়, নাৱৰীয়া বুলি কোৱা হয়। আইন শৃংখলা ৰক্ষা কৰে যিজনে, সেইজন হ'ল আৰক্ষী। আৰু তাৰে পিছত ৰোগীক চিকিৎসা কৰে ডাক্তৰে। গোটেইকেইটা তোমালোকে লিখি ল'বা। তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকৰ এইখিনি আছিল, যদি কিবা ৰৈ গৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই কৰি দিম। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ কাৰণে ইমান কষ্ট কৰোঁ, ছাবস্ক্ৰাইব এটা কৰি দিবা। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।